হঠাৎ সিরিয়ার অস্ত্র ভাণ্ডারত মুখ্যম আঘাত ইসরায়েল ডিফেন্স ফোর্সে ধারাসাৰ আক্ৰমণেৰে বিধ্বস্ত কৰি তুলিলে অস্ত্ৰ ভাণ্ডাৰ গৃহযুদ্ধত বিধ্বস্ত হৈ পৰিছে সিৰিয়া আসাদ বাহিনীয়ে পলায়ন কৰিবলৈ বাধ্য হ'ল বিদ্ৰোহীৰ দমনত ইতিমধ্যে নতশিৰ কৰি ৰাছিয়ালৈ পলাই গ'ল আসাদ আৰু তাৰ পিছত আসাদবিহীন সিৰিয়াক নিৰস্ত্ৰ কৰিলে ইজৰাইলে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এটা দশকৰো অধিক সময় প্ৰায় 13টা বছৰ ধৰি সংঘাত গৃহযুদ্ধ চলি আহিছে সিৰিয়াত গৃহযুদ্ধত হেহুটিয়াকৈ বিধ্বস্ত হৈ পৰিছে আৰু গৃহযুদ্ধৰ পৰিসমাপ্তি ঘটিল যোৱা 8 ডিসেম্বৰত যেতিয়া বিদ্ৰোহীৰ প্ৰতিবাদত বিদ্ৰোহীৰ আক্ৰমণত হিৰ নত হৈ ৰাছিয়ালৈ পলাই গ'ল ৰাষ্ট্ৰপতি বাছাৰ আল আসাদ আৰু সেই বাছাৰ আল আসাদ পৰিয়ালসহ পলায়ন কৰাৰ পাছতে প্ৰায় এটা দশকৰ অধিক কাল চলি অহা সেই গৃহযুদ্ধৰ পৰিসমাপ্তি ঘটিল কিন্তু হঠাৎ ইজৰাইল কিয় গৰজি উঠিল সিৰিয়াৰ বিৰুদ্ধে আসাদবিহীন সিৰিয়াক কিয় নিৰস্ত্ৰ কৰিবলৈ উঠি পৰি লাগিল ইজৰাইল বেঞ্জামিন নেতানেহুৱে কিয় আক্ৰমণ কৰিলে অস্ত্ৰ ভাণ্ডাৰত প্ৰায় 80% অস্ত্ৰ ভাণ্ডাৰ ধ্বংস কৰি পেলালে ইজৰাইল ডিফেন্স ফোৰ্সে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৰ নিৰ্দেশ মৰ্মে যি সময়ত মধ্যপ্ৰাচ্যৰ উত্তেজনা তুংগত বিশেষকৈ পশ্চিম এছিয়াৰ ইজৰাইল আৰু হামাছৰ যুদ্ধ ইজৰাইল আৰু হিজবুল্লাৰ মাজত হেহুটিয়াকৈ চলা যুদ্ধক লৈ উত্তেজনা তুংগত আছিল তেনে সময়তে গৃহযুদ্ধত বিধ্বস্ত হৈ পৰিছিল সিৰিয়া অৱশ্যে হেহুটিয়াকৈ হিজবুল্লাৰ সৈতে ইজৰাইলে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰিছে 2 মাহৰ যুদ্ধবিৰতি হিজবুল্লাৰ বিৰুদ্ধে অভিযান সাময়িকভাৱে বন্ধ ৰাখিছে ইজৰাইলে হামাছৰ বিৰুদ্ধে অভিযান চলাই আছে আৰু সেই একেটা সময়তে নিৰস্ত্ৰ কৰাৰ বাবে সিৰিয়াক নিৰস্ত্ৰ কৰাৰ বাবে গৃহযুদ্ধত বিধ্বস্ত হৈ পৰা সিৰিয়াক নিৰস্ত্ৰ কৰাৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৰ নিৰ্দেশ মৰ্মে 4 শতাধিক ড্ৰোন আক্ৰমণেৰে বিধ্বস্ত কৰি পেলাইছে সিৰিয়াৰ অস্ত্ৰ ভাণ্ডাৰ এখনৰ পিছত আনখন ডাঙৰ ডাঙৰ চহৰত থকা বিশেষকৈ এলেপ্পো বিশেষকৈ হোমছ দামাস্কাছ এই বৃহৎ চহৰসমূহত থকা অস্ত্ৰ ভাণ্ডাৰ ঘাটিসমূহক টাৰ্গেট কৰি লয় ইজৰাইল ডিফেন্স ফোৰ্সে যি ঘটনাই যথেষ্ট তাৎপৰ্য এই মুহূৰ্তত তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে উল্লেখযোগ্য যে সিৰিয়াৰ পৰা ৰাছিয়াৰ হস্তক্ষেপ হেহুটিয়াকৈ কিছু বন্ধ হৈছে বিদ্ৰোহীৰ দমন বিদ্ৰোহীৰ আক্ৰমণৰ পিছত ৰাছিয়াৰ হস্তক্ষেপো কিছু বন্ধ হৈছে আৰু তেনেকুৱা এটা অৱস্থাত যোৱা 40 ঘণ্টাৰ ভিতৰত সিৰিয়াত 4 শতাধিক বোমা আক্ৰমণ চলাইছে 4 শতাধিক বোমা আক্ৰমণেৰে সিৰিয়াৰ 80% অস্ত্ৰ ভাণ্ডাৰ ধ্বংস কৰি পেলাইছে ইজৰাইল ডিফেন্স ফোৰ্সে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৰ নিৰ্দেশ মৰ্মে লক্ষণীয়ভাৱে ইজৰাইলী সেনাই বাছি আসাদবিহীন সিৰিয়াত কেৱল অস্ত্ৰ ভাণ্ডাৰসমূহকে টাৰ্গেট কৰি লৈছে লক্ষ্য কৰি লৈছে আৰু চলাই গৈছে এফালৰ পৰা আক্ৰমণ বেঞ্জামিন নেতানেহুৰ বাহিনীয়ে কিয় দেশখনত এনেদৰে অস্ত্ৰ ভাণ্ডাৰসমূহত আক্ৰমণ চলালে তাক লৈ এই মুহূৰ্তত প্ৰশ্নৰ অৱতাৰণা হৈছে কাৰণ আমি জনাইছো যে 8 ডিসেম্বৰত অৱসান ঘটিছে সিৰিয়াৰ 13 বছৰীয়া ৰক্তক্ষয়ী গৃহযুদ্ধৰ অৱসান ঘটিছে বিদ্ৰোহী বাহিনীৰ ওচৰত নতি স্বীকাৰ কৰিবলৈ বাধ্য হয় বাছাৰ আল আসাদ বাহিনীয়ে আৰু ৰাষ্ট্ৰপতি পদ ত্যাগ কৰি পৰিয়ালসহ আসাদে ৰাছিয়ালৈ পলায়ন কৰিছে আৰু ৰাছিয়ালৈ পলায়ন কৰাৰ পাছতে 8 ডিসেম্বৰৰ পৰা সেই গৃহযুদ্ধ ৰক্তক্ষয়ী গৃহযুদ্ধৰ পৰিসমাপ্তি ঘটিল উল্লেখযোগ্য যে এই সমগ্ৰ পৰিস্থিতিৰ ওপৰত আৰম্ভণিৰে পৰাই ইজৰাইলে দৃষ্টি নিবদ্ধ ৰাখিছিল সিৰিয়াৰ ওপৰত আৰম্ভণিৰে পৰাই গতিবিধি বিদ্ৰোহীৰ দমন বিদ্ৰোহীৰ আক্ৰমণ এখনৰ পিছত আনখন বৃহৎ চহৰ বিদ্ৰোহে যেনেদৰে দখল কৰি গৈছিল হস্তগত কৰি গৈছিল আৰু সেই বিষয়সমূহৰ ওপৰত দৃষ্টি ৰাখিছিল ইজৰাইলে যেতিয়া আসাদে ৰাছিয়ালৈ পলায়ন কৰে ইজৰাইলী সেনাই সিৰিয়াত আৰম্ভ কৰিলে এই বোমা বৰ্ষণ বিগত 48 ঘণ্টাত এনেদৰে বোমা বৰ্ষণৰ ঘটনা সংঘটিত হৈছে বিশেষকৈ ৰাজধানী দামাস্কাছৰ পৰা আৰম্ভ কৰি হোমছৰ দৰে ডাঙৰ চহৰসমূহক সেনা ঘাটিবোৰত বোমা বৰ্ষণ কৰিছে ইজৰাইলে 4 শতাধিক বোমা বৰ্ষণৰ ঘটনা সংঘটিত হৈছে আৰু এটা বিবৃতিত এই কথা প্ৰকাশ কৰিছে ইজৰাইল ডিফেন্স ফোৰ্সে বিশেষকৈ
ডামাস্কাছ, হোমছ, ইয়াৰ লগতে টাৰ্টুজ, লগতে লাটাকিয়া আৰু পালমিৰা এই স্থানসমূহৰ যিসমূহ বিমান ঘাটি আছে, য'ত জেট বিধ্বংসী বেটাৰী, ক্ষেপণাস্ত্ৰ, লগতে ড্ৰোন, যুদ্ধ বিমান, টেংক আৰু অস্ত্ৰ উৎপাদন যিসমূহ কেন্দ্ৰ আছে, সেই কেন্দ্ৰসমূহত প্ৰায় 4 শতাধিক বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছে ইজৰাইলৰ সেনাই। ইজৰাইল বাহিনীয়ে এই স্থানসমূহত আমি পুনৰ জনাইছো ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰা যিসমূহ কাৰখানা আছে, অস্ত্ৰ শস্ত্ৰ উৎপাদন কৰা যিসমূহ কেন্দ্ৰ আছে, বিধ্বংসী টেংক যিসমূহ মজুত ৰখা হয়, যিসমূহ যুদ্ধ অস্ত্ৰ মজুত ৰখা সেই ঘাটিসমূহক এফালৰ পৰা চাৰখাৰ কৰি পেলাইছে। আৰু ইজৰাইল ডিফেন্স ফৰ্চে এটা বিবৃতিত উল্লেখ কৰিছে যে এই 4 শতাধিক বোমা বিস্ফোৰণৰ জৰিয়তে ইজৰাইলে প্ৰায় 80% অস্ত্ৰ ভাণ্ডাৰে ধ্বংস কৰিছে সিৰিয়াৰ। আৰু এনেদৰে সিৰিয়াক নিৰস্ত্ৰ কৰি তুলিবৰ বাবে ইজৰাইলে চলাইছে এই বিশেষ অভিযান। সিৰিয়াক সম্পূৰ্ণৰূপে নিৰস্ত্ৰ কৰাৰ বাবে ইজৰাইলৰ এই আক্ৰমণে যথেষ্ট তাৎপৰ্য বহন কৰিছে। কেৱল ইমানেই নহয়, নৌ সেনা বাহিনীৰ ওপৰতো আক্ৰমণ চলাইছে। বিশেষকৈ বহু যুদ্ধ বিমান ধ্বংস হৈছে। নৌসেনাৰ ঘাটিত আক্ৰমণ চলাইছে ইজৰাইলী সেনাই। এই আক্ৰমণৰ ফলত বহু যুদ্ধ বিমান ধ্বংস কৰাৰ কথাও দাবী কৰিছে ইজৰাইল ডিফেন্স ফৰ্চে। মুঠৰ ওপৰত সিৰিয়াৰ ফালৰ পৰা যাতে কোনো ধৰণৰ অপশক্তিয়ে ইজৰাইলক অপকাৰ কৰিব নোৱাৰে, ইয়াৰ সুযোগ যাতে ইৰাণে ল'ব নোৱাৰে ইত্যাদি বিভিন্ন বিষয় ওপৰত দৃষ্টি ৰাখিছে ইজৰাইলে। যেতিয়া আছাদে পলায়ন কৰিলে, শীৰ্ণত কৰি বাধ্য হ'ল পলাবলৈ, ৰাছিয়ালৈ পলাই গ'ল। ইয়াৰ লগে লগে এতিয়া সমগ্ৰ অঞ্চলটোত ৰাছিয়াৰ হস্তক্ষেপো কিছু বন্ধ হোৱাৰ কথা পোহৰলৈ আহিছে। আৰু এনে সময়ত যাতে ইৰাণে কোনো ধৰণৰ ইয়াৰ সুযোগ ল'ব নোৱাৰে, ইৰাণে অস্ত্ৰ ভাণ্ডাৰৰ সুযোগ লৈ যাতে সিৰিয়াৰ পৰা ইজৰাইল আক্ৰমণৰ কোনো পৰিকল্পনা কৰিব নোৱাৰে, এই বিষয়সমূহৰ ওপৰত লক্ষ্য ৰাখি সম্পূৰ্ণৰূপে সিৰিয়াক নিৰস্ত্ৰ কৰি তুলিবৰ বাবে ধাৰাবাহিক বোমা বৰ্ষণ কৰিছে। বিগত 48 ঘণ্টাত চাৰখাৰ কৰি পেলাইছে ডামাস্কাছ, হোমছ এই স্থানসমূহত থকা সামৰিক ঘাটিসমূহৰ ওপৰত চলাইছে নিৰ্বিচাৰ গুলীবৰ্ষণ, বোমা বৰ্ষণ, আৰু য'ত নেকি 80% যুদ্ধাস্ত্ৰ ধ্বংস কৰাৰ দাবী তুলিছে ইজৰাইলে। মুঠৰ ওপৰত লক্ষ্য এটাই, সম্পূৰ্ণৰূপে নিৰস্ত্ৰ কৰি তোলা হ'ব সিৰিয়াক। সেই লক্ষ্যৰে ইজৰাইলে চলাইছে ধাৰাবাহিক আক্ৰমণ আছাদবিহীন সিৰিয়াত। আমি শেহতীয়া প্ৰতিটো আপডেট জনাই যাম। লাইভৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।